Traveling to new places, making new friends, and experiencing new things has always been my favorite hobby. And I'm here with another travel vlog with a new story where you will get to witness the most unique village of India. So, Myanmar. So hey guys, a very good morning. আজি বহুত দিনৰ মত আপোনালোকৰ মাজলৈ আহিছো আৰু আশা কৰিছো সকলো ভালে আছে আৰু আজি মই যাবলৈ ওলাইছো নাগালেণ্ডৰ এখন বিশেষ ঠাইলৈ তো থাম্বনেল লিখি আপোনালোকে অলৰেডি গম পাইছে চাগে কলৈ যাবলৈ ওলাইছো সো বেছি টাইম ৱেষ্ট নকৰি আৰম্ভ কৰোঁ মোৰ ট্ৰেভেল কাহিনীটো আৰু বাকি বাটে বাটে লগ পাই যাম কথা পাতি যাম I was super excited for this ride as I was traveling after almost 8 to 9 months and this was also my first solo ride. সময় তেতিয়া প্ৰায় 6:30 বাজিছিল আৰু ময়ো আৰম্ভ কৰিছিলোঁ মোৰ প্ৰথমটো অকলশৰীয়া যাত্ৰা উদ্দেশ্য এই দৈনন্দিন জীৱনত হেৰাই যাবলৈ ধৰা মই নামৰ ব্যক্তিজনক বিচাৰি সময়ো যেন তাকে বিচাৰিছিল বেটা সো ৱেডাৰটো বঢ়িয়া হৈ আছে এতিয়া বহুত যোগ নাহিলে হ'ল নহ'লে শাস্তিটো হয় আশা কৰিছোঁ এনেকুৱা বতৰত থাকক গৈ ভাল লাগিব আৰু ভিউখিনি মজা আহিব ঘৰৰ পৰাতো ঠিকেই ওলাই আহিছিলোঁ আৰু তেতিয়া বতৰো যথেষ্ট ভাল আছিল কিন্তু সেই একেই বতৰে লাহে লাহে অগা দেৱা কৰিবলৈ আৰম্ভ কৰিছিল মানে বৰষুণৰ কথা কৈছে এনেদৰে কিনকিনীয়া বৰষুণ যাকক লগৰী হিচাপে লৈ প্ৰায় 12 মান বজাত নাগালেণ্ডৰ টিজিত টাউনত উপস্থিত হৈছিলোগৈ So finally I'm heading towards Longwa after crossing the TZ town. আৰু ইয়াত কি হয় আচলতে অৰুণাচলৰ নিচিনা নহয় ইয়াত অলপ লেন্দি প্ৰচেছটো আলগিবনা প্ৰচেছটো সো প্ৰায় 1.5 hour লাগিলে মোৰ ইয়াত তাতে বৰষুণ দবাপিটা দি আছিলে সেইটো একেবাৰে এক্সপেক্ট কৰা নাছিলোঁ এতিয়া অলপ মুকলি কৰিছে বতৰটো আগত চাওঁচোন কেনেকুৱা হয় তো বতৰটো যদি ভাল হয় তেতিয়া অলপ ভাল লাগিব ভিউবিলাকো দেখা পাম আপোনালোকেও দেখাব পাৰিম সো এতিয়া তাতে থানাত গ'লোঁ চাইন কৰালোঁ এডিচি অফিচত গ'লোঁ তো তাতে 1.5 hour লাগিলে আৰু এতিয়া বাকী আহি আছোঁ আৰু ভিউ চাওক ভিউ আৰম্ভ হৈ গ'ল So let's go to Longwa. So this was my first ever solo ride. এখন অচিনাকি ঠাই আৰু এটা অচিনাকি ৰাস্তা চিনাকি আছিল মাত্ৰ সেউজীয়া ৰংবোৰ আৰু আকাশখন বৰষুণ জাকটোতো আছেই হয়তো অকলশৰীয়াকৈ মোক এৰিবলৈ বিচৰা নাই এনেদৰে পাহাৰীয়া ৰাস্তাৰ দুই কাষে থকা সেউজীয়াবোৰৰ মাজেদি আগবাঢ়ি গৈ এটা ধুনীয়া লোকেশ্যনত ৰখিলোঁ So hey guys, good evening মানে এতিয়া প্ৰায় আবেলি হ'ল আৰু মই এতিয়া বৰ্তমান পাইছোঁ আচলতে মই গৈ নাপাওঁ ক'ত পাইছোঁহি আৰু ইয়াৰ পৰা লংগুৱালে প্ৰায় 15-20 কিলোমিটাৰমান আছে তো এটা জেগাত ৰখিছোঁ এইটো পুৰা নিজান হৈ আছে জেগাটো আৰু পিছফালে এখন ভিলেজ আছে তাকে চাই আছোঁ অলপ ভিউ পইণ্ট আৰু ফাৰ্ষ্ট টাইম আজি এনেকৈ চলো মাৰিছোঁ অলপ অসজা লাগিছে কাৰণ কথা বতৰা পাতিবলৈ কোনো নাই আৰু অলপ বৰ লাগিছে কিন্তু একো নাই এইবোৰটো এক্সপিৰিয়েঞ্চ এটা নতুন এক্সপিৰিয়েঞ্চ কৰিবলৈ ওলাই আহিছিলোঁ মই আজি অকলে আৰু বাকি গ্ৰুপ ৰাইডতকৈ এইটো বহুত বেলেগ লাগিছে অকলে আহি আছোঁ মাত্ৰ এখন মোৰ বসন্তীখন আছে আৰু এইফালে বাকী একো নাই আৰু আপোনালোকৰ লগত মাজে মাজে কানেক্ট হৈ আছোঁ আৰু এইফালে ভিউটো দেখাই আছোঁ আপোনালোকক এই যাত্ৰা মোৰ বাবে বহুত বিশেষ তাতোতকৈও বিশেষ এই সময়কণ না তাত কোনো কাৰখানাৰ শব্দ না কোনো গাড়ীৰ কোলাহল তাত কেৱল বতাহে কয় আৰু পাহাৰে শুনে আৰু সেই বতাহৰ কথা শুনি ভাল পোৱা পাহাৰৰ বুকুতে বহি মই মোৰ কাহিনী শুনালোঁ আৰু তাৰ পিছত পুনৰ আগবাঢ়িলোঁ মোৰ সেই দিনৰ লক্ষ্যস্থানলৈ
So hey guys, এতিয়া 5টা বাজিলে আৰু মই ফাইনালি পাই গ'লোহি লংগুৱা আৰু লংগুৱাৰ যোনটো লংচা গেষ্ট হাউচ তো তাতে মই আজি ষ্টে কৰিম আৰু এইফালে পিছফালে মোৰ বাইক আছে আৰু এইফালে এইটো গেষ্ট হাউচ আছে এইটো বি গেষ্ট হাউচ আছে এইটো গেষ্ট হাউচ আছে এতিয়া ডাইৰেক্ট মই তাত পাকঘৰত লৈ যাম কিচেন আৰু এইটো একজন লগা আছে লগা একো হেল্ল' তো ইমান ভালকৈ মানে বুজি নাপায় হ'লেও আপোনালোকৰ পাকঘৰটো দেখাম কেনেকুৱা তো এইখন লংগুৱা এইখন ভিলেজখন হৈ গ'ল তো লংগুৱা আপোনালোকে জানে মনৰ আটাইতকৈ ডাঙৰ ভিলেজ লংগুৱা চ' দেৰ ইজ দ্য কিচেন অফ লংচা আৰু এইটো কি হয় তেওঁলোকৰ ট্ৰেডিশ্যনেল যোনটো কিচেন হয় তো পাকঘৰ বা চৌকা কৈছে তেওঁলোকৰ ইমান ভালকৈ বুজি নাপায় ইণ্টাৰেক্ট কৰিবলৈ অলপ দিগদাৰ হৈছে যোনজন অনাৰজন সেইজনে বুজি পায় ইংলিছ তেওঁ আহিব এতিয়া কিচেনত সোমাই নিম মোৰ কাৰণে গৰম গৰম চাহ বনাই আছে তো ইয়াতে আছে হেল্ল' ইয়াতে আছে এজন লগা অনাৰ আছে হেল্ল' এইটো লগা চাহ বনাই আছে এইটো লগা বাচ্চা লগা আছে হেল্ল' আণ্টিক বি উঠাই দিব চাহ বনাইছে মোৰ কাৰণে যা লগা এইটো চিনি লগা চাহ বনাইছে তো বৰষুণত তিতি পৰি আহিছোঁ ইমান দূৰ তো এতিয়া গৰম গৰম চাহ বনাইছোঁ চাহটো খাম ইয়াত আৰু এইটো ফাৰ্ষ্ট টাইম আজি কিচেনত সোমাইছোঁ তো এইফালে মোৰ পিছফালে আছে এইবিলাক এইটো ট্ৰেডিশ্যনেল কিচেন হয় তেওঁলোকৰ চাহকাপ খাই ড্ৰেছ চেঞ্জ কৰি কিছু জিৰণি লোৱাৰ পিছত পুনৰ তেওঁলোকৰ মাজলৈ আহি সৰুৰে পৰা টিভিত দেখি আহিছিলোঁ এনেদৰে নাগাসকলক চৌকাৰ চাৰিওফালে বহি বাৰ্তালাপ কৰা আজি ময়ো তাৰ সৌভাগ্য হ'ল সেই যে গিটাৰ লৈ থকা দাদাজন দেখিছে সেইজনে হৈছে নকাও মানে এই গেষ্ট হাউচৰ অ'নাৰ আৰু তেওঁৰ পৰাই আৰম্ভ হ'ল আমাৰ এই সন্ধিয়াৰ বাৰ্তালাপ বহু আগতে দেখা এটা সপোন এনেদৰে নগাসকলৰ পাকঘৰত বহি তেওঁলোকৰ মুখেৰে তেওঁলোকৰ ট্ৰাইবৰ কাহিনী শুনা আৰু তেওঁলোকৰ খাদ্যৰ জুতি লোৱা কিন্তু এই গিটাৰখনে অলপ আউট অফ চিলেবাছ আছিল এক্সামৰ আউট অফ চিলেবাছৰ কথা নাজানো কিন্তু এই আউট অফ চিলেবাছটোৱে মোৰ ৰাইডৰ মজাটো দুগুণ কৰি তুলিছিল নগাৰ লগতে মোৰ লগত বহি থকা দুয়োজন দাদাই আছিল কন্যাক ট্ৰাইবৰ ৰ'ব এই বিষয়টোত আৰু বহুখিনি ক'বলগীয়া আছে যিটো এটা এপিছডত কৈ কৰিব নোৱাৰে বাৰু এয়াই আছিল মোৰ এই লংগুৱা ৰাইডৰ প্ৰথম দিনাৰ কাহিনী পুনৰ লগ পাম মোৰ নেক্সট এপিছডত লংগুৱা আৰু কন্যাক ট্ৰাইবৰ বহুখিনি কথা লৈ টিল দেন কিপ ৰাইডিং কিপ লিছনিং মিউজিক এণ্ড কিপ এক্সপ্ল'ৰিং